ধুবুৰী জিলাত চাঞ্চল্যকৰ ঘটনা এটা পৰিয়ালৰ 7জন সদস্য ৰহস্যজনকভাৱে নিৰুদ্দেশ হৈছে জৰুৱাৰ চৰ অঞ্চলৰ বাসিন্দা বদৰ আলী পৰিয়ালৰ আছিল 7 সদস্য বদৰ আলী দুইজনী পত্নী আৰু মুঠ 5 সদস্য নিৰুদ্দেশ হৈছে নিৰুদ্দেশক্ৰমে আৰিফুল আলী মাসুমা খাতুন ৰাকিবুল আলী মৰবী খাতুন ফৰিজুল আলী ডাঙৰ পত্নী ফৰিদা বেগম আৰু দ্বিতীয় পত্নী নিৰুদ্দেশ হৈছে ঘটনাক লৈ তীব্ৰ আতংকময় পৰিৱেশ অঞ্চলটোত কোনো লোকে সম্ভেদ পালে 6001340169 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকৰ আহ্বান যোৱা 16 তাৰিখ বৃহস্পতিবাৰ দিনা দুজনী পত্নী আৰু 5জন ল'ৰা ছোৱালী লৈ মানে পলাই যায় নিখোজ হৈ আছে বৰ্তমানলৈকে তাৰ কোনো খবৰ পোৱা নাযায় এই থানাত ইজাহাৰ দিয়া হৈছে এটা আত্মীয়স্বজন যিবিলাক আছে প্ৰত্যেক আত্মীয়স্বজনৰ ঘৰত খবৰ লোৱা হৈছে কোনোবা ঘৰত এই মানুহকেইজন নাই এতিয়ালৈকে নিৰুদ্দেশ হৈ আছে কোনো খবৰ নাই তাৰ যোৱা 16 তাৰিখৰ পৰা 16 তাৰিখ ৰাতিপুৱা বৃহস্পতিবাৰ ৰাতি আমাৰ ইয়াত দুজন পত্নী আছিল আৰু 5টামান ল'ৰা ছোৱালী আছিল তাৰে ভিতৰত 3জন ল'ৰা 2জন ছোৱালী আছিল নিখোজ আমি খবৰ লৈছোঁ ক'বলৈ গ'লে বহুত জেগাই আমি খবৰ লৈছোঁ তেখেতক কিবা সন্ধান পোৱা নাই বহুত খবৰ লৈছোঁ পোৱা নাই আমি বন্দীখানা থানাত এটা এজাহাৰ দাখিল কৰিছোঁ দাখিল কৰাৰ পিছত আজি আমি ছ'চিয়েল মিডিয়াত আহিছোঁ যদি কোনোবাই বা কোনো ঠাইত তেওঁলোকক দেখি থাকে কিবা কাৰণত যদি কোনো স্থানত দেখি থাকে আপোনালোকে মোক মানে জনাব এই মিডিয়াৰ জৰিয়তে জনাব সেইখিনি মই ক'বলৈ বিচাৰিছোঁ বদৰ আলীৰ পত্নী হয় দুজন নামী ফৰিদা খাতুন হয় আৰু 5জনমান ল'ৰা ছোৱালী আছে তেখেতৰ যিটো 5জনৰ ভিতৰত যিটো ডাঙৰ ল'ৰা তেখেতৰ নামটো হ'ল আৰিফুল ইছলাম 3জনমান ল'ৰা আৰু 2জন ছোৱালী যোৱা 16 তাৰিখ বৃহস্পতিবাৰ দিনা দুজনী পত্নী আৰু 5জন ল'ৰা ছোৱালী লৈ